no mask, no COVID protocol. এয়াই হৈছে বৰ্তমান ৰাজ্যৰ সামগ্ৰিক পৰিৱেশ। কোভিডক লৈ কোনো ভয় নাই একাংশ লোকৰ। এই দৃশ্য ধুবুৰী হাতশিঙিমাৰী ফেৰী ঘাটৰ। ধুবুৰীৰ পৰা হাতশিঙিমাৰীলৈ দৈনিক 3খনকৈ ফেৰীত সহস্ৰাধিক লোকে কৰিছে মৰণ সদৃশ যাতায়াত। ফেৰীত যাতায়াত কৰা এই যাত্ৰীসকলৰ অধিকাংশৰ মুখত নাই মাস্ক, নাই সামাজিক দূৰত্ব। 100 জন যাত্ৰী কঢ়োৱা ফেৰীত 3 শতাধিক যাত্ৰী। সমান্তৰালভাৱে কঢ়িয়াইছে সামগ্ৰীও। ইপিনে ভাৰত চৰকাৰে মুকলি কৰা ৰপেক্স সেৱা ধুবুৰী হাতশিঙিমাৰীৰ পৰিৱৰ্তে চলিছে ধুবুৰী ফকীৰগঞ্জত, যাৰ বাবে ব্যক্তিগত ফেৰীত যাত্ৰীৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে। দক্ষিণ হালমৰা মানকাছৰ জিলাত বৰ্তমানে 46 জন লোক কোভিডত আক্ৰান্ত। ইয়াৰ পাছতো সচেতন নহয় জিলা প্ৰশাসন। সেইখিনি মানুহ সচেতনে নহয় যে সচেতনতাৰ অভাৱতে এনেকুৱা হৈ আছে। কিন্তু যদিও স্থলপথৰ যিখিনি যাতায়াত ব্যৱস্থা আছে সেইখিনিত যদিও মাস্ক বা ছ'চিয়েল ডিষ্টেঞ্চ মানি চলা হয়, নৌবাহিনীত যিখিনি আছে মানে জল পৰিবহণত সেইখিনি মানি চলা হোৱা নাই। মাজুলীতো একেই পৰিৱেশ। কোভিডৰ নিয়ম ভাঙি চলিছে মাজুলীৰ উত্তৰপাৰৰ ফেৰীঘাট। উত্তৰ লখিমপুৰৰ লগত সংযুক্ত মাজুলীৰ বালিজান চেনিমৰা ঘাটত নাই কোনো কোভিড বিধি। ব্যস্ততাপূৰ্ণ ফেৰীঘাটটোত পাৰ হোৱা যাত্ৰীসকলক কোভিড টেষ্ট নকৰাকৈ মাজুলীলৈ আহিবলৈ দিছে অনুমতি। ইপিনে কোভিডৰ নিৰ্দেশনা অমান্য কৰাৰ কাৰণে মাজুলী নিমাতী সংযোগী 2খন ফেৰী বাতিল কৰে মাজুলী জিলা প্ৰশাসনে। SB চেনিমাই আৰু SB মা কামাখ্যা নামৰ ফেৰী 2খন বাতিল কৰিছে প্ৰশাসনে। 50% অধিক যাত্ৰী কঢ়িয়াইছিল ফেৰী 2খনে। ইয়াত কোনো ধৰণৰ প্ৰশাসনৰ মানুহ দেখা পোৱা নাই। তাৰ উপৰি আপোনাৰ ইয়াত টেম্পাৰেচাৰ চেক কৰা নাই। ইয়াত কোনো ধৰণৰ কোভিড চেক কৰা নাই। যাত্ৰী কিমান আহিছে কি কথা সেইটো আমি ক'বলৈ বিচৰা নাই। তথাপি ইয়াতে আপোনাৰ ছ'চিয়েল ডিষ্টেঞ্চিঙৰটো একো মাৰভাৱ নাই বুলিয়ে ক'ব লাগিব। অন্যহাতে ধুবুৰীৰ মহাবাহু ব্ৰহ্মপুত্ৰ নৈৰ 3টাকৈ গুৰুত্বপূৰ্ণ ঘাট ক্ৰমে যোগমায়া, পঞ্চু আৰু নিউ ঘাটত এতিয়ালৈকে জিলা প্ৰশাসনে কৰা নাই কোনো কোভিড টেষ্টৰ ব্যৱস্থা, যাৰ ফলত বহিৰাজ্য মেঘালয়ৰ লগতে দক্ষিণ হালমৰাৰ বহু ব্যক্তি প্ৰতিদিনে প্ৰৱেশ কৰিছে ধুবুৰীত, কৰিছে বজাৰ সমাৰ। ধুবুৰীতো কৰোনা আক্ৰান্তৰ সংখ্যা 160 ঘৰ পাৰ হোৱাৰ পাছতো গভীৰ নিদ্ৰাত জিলা প্ৰশাসন। ভয় লাগাৰ কাৰণটোতো নাই, মই গম পোৱা নাই এতিয়া। নহয়, ইমান ৰাজনীতি গ'ল, ইমান মিছিল গ'ল, লাখ লাখ মানুহ গুচি গ'ল, তাতে সেইটো চিন্তা চৰ্চা কৰা নাই। মই অকলে কি চিন্তা কৰিম দিলে মই ভয় লগা বুলি। এইসমূহ দৃশ্যই পৰৱৰ্তী সময়ত যে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব সেয়া নিশ্চিত কৰিছে। এই ক্ষেত্ৰত যদি প্ৰশাসনে এতিয়াই ব্যৱস্থা গ্ৰহণ নকৰে তেনে সংক্ৰমণ বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা দিছে। ব্যুৰো ৰিপৰ্ট, NKTV।